অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডত বছৰে একবাৰ তথ্য আপডেট বাধ্যতামূলক। উপভোক্তা সতৰ্ক হওক। সম্পূৰ্ণ খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। অসম চৰকাৰৰ খাদ্য আৰু নাগৰিক যোগান বিভাগে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড ব্যৱস্থাত এক নতুন নিয়ম প্ৰয়োগ কৰা হৈছে। এই নিয়ম অনুসৰি এতিয়া ৰাজ্যখনৰ সকলো ৰেচন কাৰ্ডধাৰী পৰিয়ালে প্ৰতি বছৰে নিজৰ পৰিয়ালৰ তথ্য আপডেট কৰাটো বাধ্যতামূলক হ'ব। যিসকল পৰিয়ালে এই তথ্য আপডেট নকৰে সেই পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল কৰা হ'ব বুলি বিভাগটোৱে স্পষ্টকৈ জাননী প্ৰদান কৰিছে। কেনেকৈ কৰিব লাগিব তথ্য আপডেট? পৰিয়ালটোৰ সদস্য সংখ্যা, আয়ৰ পৰিমাণ, ঠিকনা, আধাৰ কাৰ্ড আৰু অন্য নথিপত্ৰসমূহ আপডেট কৰি নিৰ্ধাৰিত ফৰ্ম পূৰণ কৰি নিজা ৰেচন দোকানৰ পৰা অথবা অনলাইন যোগে খাদ্য আৰু নাগৰিক যোগান বিভাগৰ ৱেবছাইটৰ জৰিয়তে দাখিল কৰিব লাগিব। আনহাতে যিসকল ব্যক্তিয়ে ভুৱা নথিপত্ৰ দেখুৱাই ৰেচন কাৰ্ড লোৱা আৰু চৰকাৰী সুবিধা লৈ আছে তেওঁলোকৰ কাৰ্ড বাতিল কৰা হ'ব। কেৱল কাৰ্ড বাতিলেই নহয়, ভৱিষ্যতে এনে অনিয়ম ধৰা পৰিলে বিভাগে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জাননী দিছে। ইতিমধ্যে বহু স্থানত পৰিদৰ্শন কৰি ৰেচন কাৰ্ড যাচাই বাছাই অভিযান চলি আছে। এই নতুন নিয়মে ৰাজ্যখনত ৰেচন ব্যৱস্থাত স্বচ্ছতা আনিব, ভুৱা নথিপত্ৰ আৰু অপব্যৱহাৰ ৰোধ কৰিব। যোগ্যতা থকা গৰীব আৰু দৰিদ্ৰ পৰিয়াল আছে তেখেতসকলক সঠিকভাৱে এই ৰেচন সুবিধা দিব পাৰিব। লগতে খাদ্য নিৰাপত্তা আঁচনিৰ সঠিক বণ্টন নিশ্চিত হ'ব। এই নিয়ম 2025 চনৰ জুলাই মাহৰ পৰা অসমজুৰি প্ৰযোজ্য কৰা হৈছে। ইতিমধ্যে বিভিন্ন জিলাত এই সম্পৰ্কে নোটিছ জাৰি কৰা হৈছে। পৰিয়ালবোৰক নিৰ্দিষ্ট সময়ৰ ভিতৰত তথ্য আপডেট কৰাৰ নিৰ্দেশ দিয়া হৈছে। আপুনি নিজৰ তথ্য কেনেকৈ আপডেট কৰিব পাৰিব? আপোনাৰ ওচৰৰ PDS ৰেচন দোকানত যোগাযোগ কৰক। আধাৰ, পেন কাৰ্ড আৰু অন্য নথিপত্ৰ লৈ তথ্য আপডেট ফৰ্ম ভৰ্তি কৰক। অনলাইন যোগেও খাদ্য আৰু নাগৰিক যোগান বিভাগৰ ৱেবছাইট www.fcs.assam.gov.in ৰ জৰিয়তে তথ্য আপডেট কৰিব পাৰিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কাম শেষ কৰা নকৰিলে আপোনাৰ ৰেচন কাৰ্ড বাতিল হ'ব। সেয়েহে বন্ধু-বান্ধৱীসকল, আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড যদি আছে অৱশ্যে এই কথা জানি লওক আৰু সঠিক সময়ৰ ভিতৰত তথ্য আপডেট কৰক। যিসকল ভুৱা নথিপত্ৰৰে সুবিধা লৈ আছে তেওঁলোকৰ কাৰ্ড ইতিমধ্যে বাতিল কৰাৰ আৰম্ভ হৈছে। আপুনি আৰু আপোনাৰ পৰিয়াল সদস্যসকলক এই কথা জাননী দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এনে আৰু গুৰুত্বপূৰ্ণ আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বজাই ৰাখিব।